মোৰ বোধেৰে মূৰ্ছনাই এনেকুৱা কিবা এটা কথা জানে বিবুৰ বিষয়ে যিটো সি আমাক ক'ব পৰা নাই। এক প্ৰকাৰে ব্লেকমেইলিং কৰি আছে মূৰ্ছনাই বিবুক সেই কথাটো লৈ। এতিয়া কথাটো কি সেইটো আমি উলিয়াব লাগে। এইখন তোমাৰ ঘৰ আৰু এইখন ঘৰৰ একমাত্ৰ সন্তান হিচাপে ইয়াত মোৰো সম্পূৰ্ণ অধিকাৰ আছে। মই মোৰ ঘৰত মোৰ কোনোবা বন্ধু বা বান্ধৱীক ৰাখোঁ, তাত আপোনাৰ মাত মতাৰ কোনো অধিকাৰ নাই। কেনেকুৱা লাগিছে হা? কেনেকুৱা লাগিছে এতিয়া তোমাৰ, যেতিয়া আনে তোমাক ব্যৱহাৰ কৰে আঁতৰ হোৱা মোৰ সন্মুখৰ পৰা? মোক খুলি ক'বা নে ইয়াতো মোৰ কোনো অধিকাৰ নাই? মই অকলশৰীয়া নহয়, দাদা আছে মোৰ লগত। বাধা যিয়েই নহওক দাদাই সকলোবোৰ আঁতৰাই দিব। তুমি বিচৰা কিবা আৰু কৰি আছা আন কিবা। কি হৈছে তোমাৰ? একো হোৱা নাই মোৰ। কি যে কথাবোৰ কৈ আছা নহয় তুমি। তেনেহ'লে কিয় তুমি মোৰ চকুত চকুত হৈ কথা ক'ব পৰা নাই? মোৰ চকুত চকুত হৈ কোৱা যে মই যি অনুভৱ কৰিছোঁ সেয়া মিছা। মই তোমাৰ পত্নী, তোমাৰ যিকোনো সমস্যাই মোৰ লগত আলোচনা কৰিব পাৰা। কোৱা না বিভান, কি হৈছে তোমাৰ? কিয় তুমি এনেকুৱা কৰি আছা? কথা যেনেকুৱাই নহওক কিয় মই স্বীকাৰ কৰি ল'ম, মই কথা দিলোঁ। কোৱা বিভান, কোৱা। নমামি কিনো অদৰকাৰী কথাবোৰ কৈ আছা? কৈছোৱে দেখোন মোৰ একো হোৱা নাই। তুমি মিছা মাতিছা। তোমাক মই ভালদৰে বুজি উঠিছোঁ বিভান। যদি তুমি মোক খং কৰিলাহেঁতেন সেইদিনাই মোক দেউতাৰ ঘৰত থৈ আহিলাহেঁতেন, কিন্তু তুমি তেনে কৰা নাই। মোৰ পৰা আঁতৰত আছা সঁচা, কিন্তু একেখন ঘৰতে আছা। মোক তোমাৰ চকুৰ সন্মুখত ৰাখিছা। নমামি তুমি যোৱা। তোমাৰ দেউতাই চৰ্ত দি গৈছিল নহয়, তেওঁ ক'বা মই সেই চৰ্ত মানিব নোৱাৰোঁ। মই বিষ্ণুৰ কথা পাহৰিয়ে গৈছিলোঁ। সঁচাকৈ যদি নমামিক লৈ যায় কি হ'ব তেতিয়া? তাই সেইখন ঘৰলৈ যাব পৰা অৱস্থাত নাই। আনফালে বিষ্ণুৱেও জেদত ধৰিছে। কি কৰোঁ মই? নমামি গুচি গ'লে কি হ'ব মোৰ ল'ৰাৰ ভৱিষ্যত, এই ঘৰখনৰ ভৱিষ্যত? চিন্তা নকৰিবা, নমামিয়ে সকলো চম্ভালি ল'ব। তুমিয়ে জানো মোক কোৱা নাছিলা, ল'ৰা অকৰা হ'লেও বোৱাৰীজনী জ্ঞানী পাইছা। বিশ্বাস ৰাখা নমামিৰ ওপৰত, তাই সকলো ঠিক কৰি দিব। তই ইয়াত কি কৰি আছ? ডিষ্টাৰ্ব নিদিবা দেই মাহী। কাজল, আজি দুপৰীয়াৰ ভাত সাজ ৰন্ধাৰ দায়িত্ব তোৰ। নোৱাৰোঁ মই। কি ক'লি? ৰান্ধিম দিয়া, মইতো কাম কৰি ভালেই পাওঁ, নাজানো কাৰণেহে। মই শিকাই দিম, তই ৰান্ধিবি ব'ল। ঠিক আছে, তুমি ৰান্ধিবা আৰু মই চাই চাই শিকি থাকিম। ৰান্ধিবি তয়েই, মই মাথো। তোক যে মই এটা কাম দিছিলোঁ কিমান দূৰ আগবাঢ়িল?
কি কাম? যা কথা পাতগে মনৰ ভিতৰত কি চলি আছে খবৰ কৰ যা ঠিক আছে হ'ব। আৰু শুন এটা কথা মনত ৰাখিবি আজি ইমান দিনে তই এইখন ঘৰতে খাই আছ গতিকে বিশ্বাসঘাতকতা নকৰিবি সঁচা কথাবোৰ মই এদিন নহয় এদিন গম পামেই তেতিয়া যাতে মই গম নাপাওঁ যে মূৰ্ছনাৰ লগত তই জড়িত হৈ আছিলি মই যাওঁ মূৰ্ছনাৰ ওচৰলৈ। সেইফালে নাচাবা নাচাবা মাহীয়ে তোমাক চাই আছে। নিশ্চয় তোমাক গুপ্তচৰ কৰি পঠাইছে। অবিনাশৰ মাকে কল কৰিছিলে সুধিছে কাজল ছোৱালীজনী কেনেকুৱা ভাবি আছো তাকে কি কওঁ নিজকে একেবাৰে ফুটবল যেনহে লাগিছে এবাৰ এজনে লঠিয়াই আকৌ এজনে লঠিয়াই কি ক'লা তোমাৰ কাৰণে গৰম খবৰ এটা আছে মাহীয়েতো আজিকালি সহজতে কথাবোৰ নকয়েই সেইকাৰণে বহুত কষ্ট কৰি উলিয়াবলগীয়া হৈছে কি কথা অবিনাশৰ মাকক কম কাজল ছোৱালীজনী ভালেই আপোনালোকে তাইক বোৱাৰী কৰিব পাৰে নমামীৰ দেউতাক কালি কিয় আহিছিলে তুমি গম পোৱা কি জানো বিভান তোৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই আজি আকৌ আহিব নমামীৰ দেউতাক আৰু নমামীক লৈ যাব তই এনেকৈয়ে থাকিবি দেউতা প্লিজ মোক অলপ অকলশৰে থাকিবলৈ দিয়া মই জানো আপুনি আচৰিত হৈছে আপুনি চাগে ভাবিছে কেনেকুৱা মানুহ এইজনী অন্তৰখন শিলৰ দৰে কঠিন কেনেকৈ বিভান কথা এটা আছিল সময় হ'বনে তোৰ অঁ কোৱা দেউতা কথাষাৰ কোৱাৰ আগতে এষাৰ কথা কৈ ল'ব লাগিব তই যাতে মোক নকওঁ উপদেশতকৈ আৰ্হি ভাল বুলি নহয় মানে তই ক'ব পাৰতো যে সাংসাৰিক জীৱনত অসফল মানুহ এজনে সাংসাৰিক জ্ঞান কেনেকৈ দিব পাৰিব দেউতা এনেকুৱা কথা কেতিয়া কৈছোনো মই তোমাক কোৱা নাই তোক দেখিলেই গম পায় তই বহুত চিন্তাত আছ চিন্তাত মানুহে কেতিয়া কি কথা কাক কেনেকৈ কয় একো ধৰিব নোৱাৰি সেইকাৰণে তয়ো তোৰ বাপেৰক ক'ব পাৰ এইখন মোৰ ঘৰ ইয়াত সকলোবোৰ মোৰ মতে হ'ব লাগিব আৰু মই কি কৰিলোঁ সদায় কৰাৰ দৰে তালি টোপোলা বান্ধি ল'লোঁ নাথাকোঁ ইয়াত কি জান বিভান তোৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই আজি আকৌ আহিব নমামীৰ দেউতাক আৰু নমামীক লৈ যাব তই এনেকৈয়ে থাকিবি দেউতা প্লিজ মোক অলপ অকলশৰে থাকিবলৈ দিয়া এইয়া চা মই যেনেকৈ সমস্যাবিলাকৰ পৰা পলাওঁ তয়ো পলাব বিচাৰিছ এয়া চাই ল আইনাখন চাই ল মোৰ দৰেই হ'ব তোৰ জীৱন এদিন দৰিদ্ৰতা নামৰ সমস্যাটোৰ পৰা পলাবলৈ পৰিয়ালবৰ্গৰ পৰা পলাই গ'লোঁ এতিয়া টকা পইচাৰ অভাৱ নাই কিন্তু পৰিয়াল আছে জানো মোৰ লগত
সেইকাৰণেই কৈছোঁ সমস্যা বোলা কোনো বস্তুৱেই নাই এই পৃথিৱীত মোৰ অসফল জীৱনৰ পৰা পোৱা অভিজ্ঞতাৰ পৰা কৈছোঁ সাহস থাকিলে কোনো সমস্যা নাই সাহস দেখাবি ভাল নহ'লে সকলো হেৰুৱাবি জীৱনত বৰ্তমানৰ অলপ সাহসে তোক এটা সুন্দৰ ভৱিষ্যত দিব মনত ৰাখিবি আমাৰ সাহসতকৈ কোনো সমস্যাই ডাঙৰ নহয় মই নোৱাৰিলোঁ কিন্তু তই পাৰিবি ভালেই হৈছে মই বিচৰাটোৱে হ'বলৈ গৈ আছে সেয়াইতো আওপকীয়াকৈ তোমাৰ কামটো নমামীৰ দেউতাকে কৰি আছে কি যে মূৰ্খ মানুহ এইবোৰ কিন্তু মই এটা কথা বুজি পোৱা নাই যিজনী মাহীয়ে বিভানক এৰাতিৰ বাবেও চকুৰ আঁতৰ হ'ব দিব নোৱাৰে সেইজনী মাহীয়ে চৰ্ত মানি বিভানৰ পৰা চিৰদিনৰ বাবে আঁতৰি যাম বুলি কিয় কৈছে আপুনি ঠিকেই কৈছে সাহস সাহস থাকিলে কোনো সমস্যাই নাথাকে ময়ো সাহস গোটাব পৰা নাছিলোঁ মোৰ ভুলবোৰ বুজিও তাক স্বীকাৰ কৰাৰ সাহস বহু ৰাতি চকু পানী টুকি উজাগৰে কটোৱাৰ পাছত এদিন ভাবিছিলোঁ ময়ো আপোনাক বিচাৰি যাওঁ আৰু কওঁ মোৰ ভুল হৈছিল উভতি আহক আমাৰ ওচৰলৈ কিন্তু কি কৰিব আপুনি কোৱাৰ দৰে সাহসী গোটাব নোৱাৰিলোঁ জানো কি মই জানো আপুনি আচৰিত হৈছে আপুনি চাগে ভাবিছে কেনেকুৱা মানুহ এইজনী অন্তৰখন শিলৰ দৰে কঠিন কেনেকৈ কিন্তু মোৰ হৃদয়খনো তেনেই কোমল ইমান দিনে মোৰ শিৰত এই সেন্দুৰ সমাজক দেখুৱাবলৈ লৈ থকা নাই মোৰ জীৱনত আপোনাৰ স্থান সদায় খালী হৈ আছে বহুবাৰ চেষ্টা কৰিও সাহসেই গোটাব নোৱাৰিলোঁ নাকান্দিবাচোন আমাৰ সমস্যাবোৰৰ সমাধান আমি পিছতো কৰিব পাৰিম প্ৰথমে আমি বিভান আৰু নমামীৰ কথা ভাবোঁ সিহঁতৰ জৰিয়তে যাতে আকৌ এবাৰ আমাৰ কাহিনীৰ পুনৰাবৃত্তি নঘটে মোক ক'বলৈ দিয়ক আজি সাহস গোটাইছোঁ ক'বলৈ মোক নৰখাব সেইদিনা যেতিয়া আপুনি মোৰ ওচৰলৈ আহিছিল পুনৰ এবাৰ ঘৰ এৰি যাম বুলি কৈছিল সেইদিনাই মই ৰখাব বিচাৰিছিলোঁ মই নোৱাৰিলোঁ সেইদিনাখন আপুনি এইখন ঘৰৰ পৰা আকৌ গুচি যোৱা হ'লে কি হ'লহেঁতেন এই কথাবিলাক নোকোৱাকৈয়ে হয়তো এদিন মই এইখন পৃথিৱীৰ পৰা বিদায় মাগিলোহেঁতেন মোক ক্ষমা কৰি দিয়ক তুমি মোক ক্ষমা কিয় খুজিছা তুমি মোৰ ভুলবোৰ ক্ষমা কৰি দিছা আৰু ময়ো তোমাৰ ভুলবোৰ ক্ষমা কৰি দিছোঁ সেইটোও হয় বাৰু ক'তনো যাব পাৰিব সেয়া অসম্ভৱ হয়তো কাজলে ভুল শুনিছে চাগে সেইটো বিশ্বাস মোৰো আছে মূৰ্ছনা সমস্যা নহয় তাৰ কিবা নহয় কিবা এটা সমাধান ওলাবই আচল সমস্যাটো হৈছোঁ মই
ভাল কথা। সেইটোতো হয়ে মা, কিন্তু যেতিয়ালৈকে একো নাই হোৱা ইমান ফূৰ্তি নকৰিবাচোন। বিভানৰ মাক দেখোন যাব ওলাইছে। নাযায়, পুতেকক এৰি কৰবালৈ যাব। সেইটোও হয় বাৰু, ক'তনো যাব পাৰিব, সেয়া অসম্ভৱ। হয়তো কাজলে ভুল শুনিছে চাগে। নমামীৰ দেউতাকৰ মন সলনি নহ'লে হয় আৰু তাইতো চেষ্টা কৰিবই দেউতাকক নিজৰ ফালৰ পৰা বুজাবলৈ। নমামীৰ দেউতাকৰ চিন্তা তই বাদ দে, তেওঁৰ ব্যৱস্থা মই কৰি আছো। তেতিয়াহ'লে বঢ়িয়া। নমামীৰ দেউতাকৰ মনটো সলনি নহয়েই, আৰু বিভানৰ মাকেও পুতেকক এৰি কলৈকো নাযায়। নমামীয়ে কৈছে যেতিয়া তাই কিবা এটা কৰিব, সেইটো বিশ্বাস আছে। সেইটো বিশ্বাস মোৰো আছে। মোৰ চনা সমস্যা নহয়, তাৰ কিবা নহয় কিবা এটা সমাধান ওলাবই। আচল সমস্যাটো হৈছোঁ মই। বিভু আৰু নমামীৰ জীৱনৰ সমস্যা ময়েই। নমামীৰ দেউতাকে ঠিকেই কৈছিল, মই আঁতৰি যোৱাটোৱেই সিহঁতৰ বাবে ভাল হ'ব। এয়া তুমি কি কৈছা জানকী? ঠিকেই কৈছোঁ। নমামী এইখন ঘৰত অহাৰে পৰা যিমানবোৰ অশান্তি কষ্ট তাই ভুগিছে, তাৰ বাবে জগৰীয়া মই যাম। আপুনি যাবনে মোৰ লগত? নহ'লে মই বৰ অকলশৰীয়া হৈ যাম। হ'ব, মই যাম তোমাৰ লগত। কেৱল আমি মনে মনে ইয়াৰ পৰা গুচি যাব লাগিব, বহু আঁতৰলৈ। না বিভু, না আন কোনোবাই আমাক বিচাৰি পাব। আজীবন বিচাৰে আল ফুলে সাবতি জীৱন সজাবলে। সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ পখালি নতুনৰ ৰং সানে। সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই। হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয়, হঠাতে কি হয় সপোনো হেৰাই। জুৰি আবেগৰ